দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ। কোনো তেওঁ 28 দিনৰ পিছত আহিছে, তাৰমানে জুবিনৰ মূল্য ইমানেই আছে। মানে আমাৰ দুখন বিয়া থাকে, এখন মেইন বিয়া, এখন বাহী বিয়া। আমি বিচাৰিছিলোঁ যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক, অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক। যোনে নহওক, প্ৰিয়ংকা গান্ধীয়ে হওক, ৰাহুল গান্ধীয়ে হওক, কোনো আপত্তি নাছিলে, কাৰণ এইটোতো অৰাজনৈতিক। আজিও আহিছে, আমি ভাল পাইছোঁ, খালি 28 দিনৰ পিছত আহিছে, সেইটো আমি মনত ৰাখিব লাগে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে, জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছোঁ। অলপ ইম্প্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত, কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতেই দৌৰে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে ক'ম। তথাপিতো দেৰ হয় দুৰুস্ত হে, দেৰিকৈ হ'লেও আহিছে। গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ, কিন্তু কালি যিহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছোঁ। মোকো যদি মাতে সেইখিনি সময়ত আপুনিও থাকিব গৰিমা গাৰ্গৰ ওচৰত, ময়ো যাব পাৰোঁ, কোনো কথা নাই।